তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে ফাইনেলি আকৌ নতুনকৈ আৰম্ভ হ'ল স্বনিৰ্ভৰ নাৰী আঁচনিখনৰ অনলাইন আবেদন। তো আপোনালোকে যদি স্বনিৰ্ভৰ নাৰী আঁচনিখনত আবেদন কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো ফাইনেলি আৰম্ভ হৈ গৈছে। তো কেনেকৈ আপোনালোকে স্বনিৰ্ভৰ নাৰী আঁচনিখনত আবেদন কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম আৰু কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই স্বনিৰ্ভৰ নাৰী আঁচনিখনত আবেদন কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো স্বনিৰ্ভৰ নাৰী আঁচনিখনত আবেদন কৰিবৰ কাৰণে আপোনাক সবৰ প্ৰথম এইটো ৱেবছাইটত আহিব লাগিব। তো স্বনিৰ্ভৰ নাৰী আঁচনিখনৰ যিটো অফিচিয়েল ৱেবছাইট, তো আপোনালোকে এই অফিচিয়েল ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে অহাৰ পিছত চাগে আপোনালোকে যেতিয়া এইটো ৱেবছাইটত আহিব, তো অহাৰ পিছত চাগে আপোনালোকে চাব পাৰিছে ওপৰত লিখা আছে স্বনিৰ্ভৰ নাৰী। তো এতিয়া আপোনালোকে আবেদন কৰিবৰ কাৰণে চাগে আপোনালোকে কোণা চাব পাৰিছে তিনিটা লাইন দিয়া আছে। তো আপোনালোকে এই তিনিটা লাইনত আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে তিনিটা লাইনত আপোনাক ক্লিক কৰি দিব। তো এই তিনিটা লাইনত ক্লিক কৰি দিয়া ইয়াতে বহুতকেইটা আপোনালোকে অপশ্যন চাব পাৰিব। তো ৰিপৰ্ট আছে, ডকুমেণ্ট আছে, টেণ্ডাৰ আছে, নটিচ আছে, গেলাৰী আছে আৰু লগইন। তো চাগে আপোনালোকে দুটা অপশ্যন তলত আপুনি চাব পাৰিছে। যদি আপোনালোকে আবেদন কৰিব বিচাৰে চাগে আপোনালোকে অনলাইন ট্ৰেড ৰেজিষ্ট্ৰেশ্যন যিটো আছে ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে ৰঙাকৈ চাগে আপোনালোকে অনলাইন এণ্টাৰপ্ৰেনাৰ ৰেজিষ্ট্ৰেশ্যন আছে। তো 2 নম্বৰ ওপৰ প্ৰথম যিটো আছে অনলাইন ট্ৰেড ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এতিয়া আপোনালোকে চাগে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতহে আপোনালোকে ইয়াতে লগইন হ'ব পাৰিব। তো চাগে আপোনালোকে ইয়াতে চাইন আপ হিয়াৰ বুলি এটা অপশ্যন দি আছে ৰঙাকৈ। তো চাইন আপ হিয়াৰত আপোনাক ক্লিক কৰিব লাগিব। তো চাইন আপ হিয়াৰত আপোনাক ক্লিক কৰি দিব। তো চাইন আপ হিয়াৰত ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো আপোনালোকে এই ফৰ্মখন এতিয়া আপোনাক ফিল কৰিব লাগিব। তো কেনেকৈ ফিল কৰিব চাগে প্ৰথমতে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টখন আপোনালোকে ইয়াতে ছিলেক্ট কৰিব লাগিব। কোনটো ডিষ্ট্ৰিক্টত বসবাস কৰে, তো নিজৰ ডিষ্ট্ৰিক্টখন আপোনালোকে ইয়াতে ছিলেক্ট কৰিব লাগিব। যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব ইয়াতে অপশ্যনবোৰ আহি যাব, ডিষ্ট্ৰিক্টৰ লিষ্টটো আহি যাব। তো ইয়াতে আপোনালোকে চাই ল'ব যে আপুনি কোনটো ডিষ্ট্ৰিক্টত বসবাস কৰে, এই ডিষ্ট্ৰিক্টখন আপুনি ইয়াতে ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনাক দিব লাগিব 2 নম্বৰ ব্লক। তো আপোনালোকে ব্লক নেমটো আপোনালোকে ইয়াতে ছিলেক্ট কৰিব লাগিব। কোনটো ব্লকৰ আণ্ডাৰত বসবাস কৰে সেই ব্লকটো আপুনি ছিলেক্ট কৰিব লাগিব। তাৰপিছত চাগে আপোনালোকে ৱাৰ্ড আৰু ভিলেজ দিয়া আছে, দুটাৰ এটা আপোনাক দিব লাগিব। তো আপোনালোকে যদি ৱাৰ্ড দিব বিচাৰে ৱাৰ্ড দিব পাৰিব, আৰু যদি আপোনালোকে ভিলেজ নেম দিব বিচাৰে তো আপোনালোকে ভিলেজ নেমটো ইয়াতে চইচ কৰি আপোনালোকে কিন্তু দিব পাৰিব। আপুনি কোনটো ভিলেজত বসবাস কৰে ভিলেজখন আপোনালোকে ইয়াতে দি দিব। তাৰপিছত চাগে আপোনালোকে অনাৰ নেম, তো আপোনালোকে অনাৰ নেম দিব লাগিব। আপোনাৰ নিজৰ নামটো আপোনাক ইয়াতে দিব লাগিব। তো যোনে আবেদন কৰিব সেয়াৰ নামটো আপোনাক ইয়াতে দিব লাগিব। চাগে এণ্টাৰ অনাৰ নেম, তো আপোনাক ইয়াতে অনাৰ নেমটো ভালকৈ আপুনি শুদ্ধকৈ আপোনাক ইয়াতে দি দিব। তো আপোনাৰ ডকুমেণ্টছত যেনেকুৱাকৈ নাম আছে ঠিক তেনেকুৱাকৈ আপোনাৰ নামটো ইয়াতে দি দিব। তাৰপিছত চাগে আপোনালোকে বিজনেছ নেম, তো আপোনালোকে কি বিজনেছ কৰে সেই বিজনেছৰ নামটো আপোনাক ইয়াতে দিব লাগিব। তো ভালকৈ আপোনালোকে বিজনেছ নেমটো আপোনাক ইয়াতে দি দিব। তাৰপিছত চাগে আপোনালোকে মোবাইল নম্বৰ, তো আপোনালোকে এক্টিভ থকা মোবাইল নম্বৰ আপোনাক ইয়াতে দিব লাগিব। তাৰপিছত চাগে আপোনালোকে ইমেইল আইডি, তো আপোনালোকে ইমেইল আইডি এক্টিভ থকা ইমেইল আইডি দিব লাগিব। তাৰপিছত আপোনালোকে এড্ৰেছ, তো আপোনালোকে ফুল এড্ৰেছটো আপোনালোকে ইয়াতে ভালকৈ দিব লাগিব। আৰু পিন সহকাৰে আপোনালোকে ইয়াতে ফুল যিটো আপোনাৰ এড্ৰেছ আপোনালোকে ভালকৈ ইয়াতে দি দিব। তো এড্ৰেছটো দিয়াৰ পিছত চাগে আপোনালোকে চাইন আপ উইথ OTPত ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে এইবোৰ ফিল কৰাৰ পিছত আপোনালোকে চাইন আপ উইথ OTPত ক্লিক কৰিব লাগিব। তো চাইন আপ উইথ OTPত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব। সেই OTPটো দিয়াৰ পিছত ভেৰিফাই কৰিব লাগিব। তো ভেৰিফাই কৰাৰ পিছতহে আপোনালোকে মেইন যিটো ফৰ্ম সেইটো আপোনালোকে ফিল কৰিব পাৰিব। তো মই এইটো ফিল কৰি মই আপোনালোক দেখাই দি আছোঁ। তো যেতিয়া আপোনালোকে চাইন আপ উইথ OTPত ক্লিক কৰিব, তো চাইন আপ উইথ OTPত ক্লিক কৰি দিলে কিন্তু আপোনাৰ মোবাইলত এটা OTP আহিব। চাইতে লিখা আছে ভেৰিফিকেশ্যন, প্লিজ এণ্টাৰ দ্য ওৱান টাইম পাছৱাৰ্ড। তো আপোনাৰ যিটো OTP আহিছে সেই OTPটো আপোনাক এইটো বক্সত দিব লাগিব। তো মই OTPটো ইয়াতে কপি কৰি লৈ লৈছোঁ। এতিয়া আপোনালোকে OTPটো ইয়াতে দি দিছোঁ। তো দিয়াৰ পিছত চাগে আপোনালোকে ভেৰিফাই বটনত ক্লিক কৰিব লাগিব। তো চাগে আপোনালোকে ভেৰিফাই বটনত আপোনাক ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে ভেৰিফাই বটনত ক্লিক কৰিব চাগে আহি আছে, চাগে আহি গৈছে। তো এতিয়া আপোনালোকে এই ফৰ্মখন আপোনাক ফিল কৰিব লাগিব। তো চাগে ওপৰত লিখা আছে স্বনিৰ্ভৰ নাৰী ট্ৰেড ডিটেইলছ, আপুনি চাব পাৰিছে। তো এতিয়া আপুনি স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাগে আপোনালোকে এইখন ফৰ্ম আপোনালোকে ভালকৈ ফিল কৰিব লাগিব। তো কেনেকৈ ফিল কৰিব আপোনালোকে ভিডিঅ'টো চাই থাকিব, মই আপোনালোকে A to Z জনাই দিম। তো চাগে আপোনালোকে প্ৰথমতে চাগে আপোনালোকে অনাৰ ডিটেইলছটো আপোনাক ইয়াতে দিব লাগিব। তো অনাৰ ডিটেইলছ চাগে আপোনালোকে যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছে আপোনাক এইটো ডিটেইলছ আহি গৈছে। তো অনাৰ ডিটেইলছটো আপোনাক ইয়াতে একো দিব নালাগে, ইয়াতে অট'মেটিক আহি গৈছে। তো এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাগে আপোনালোকে ছাপৰ্টিং ডিটেইলছ, তো এতিয়া আপোনালোকে ছাপৰ্টিং ডিটেইলছটো আপোনাক ইয়াতে দিব লাগিব। তো চাগে আপোনালোকে ট্ৰেড লাইচেঞ্চ, যদি আপোনালোকে ট্ৰেড লাইচেঞ্চ আছে তো আপোনাক ইয়াতে দিব পাৰিব। আৰু যদি আপোনাৰ ট্ৰেড লাইচেঞ্চ নাই এইটো আপোনালোকে এৰি দিব পাৰে। তাৰপিছত আপোনাক দিব লাগিব পেন কাৰ্ড নম্বৰ। তো পেন কাৰ্ড নম্বৰটো আপোনালোকে মেণ্ডেটৰী হয়, এইটো আপোনাক দিবই লাগিব। তো পেন কাৰ্ড নম্বৰটো আপোনাক ইয়াতে দি দিব। তাৰপিছত চাগে আপোনালোকে ভেলিড GST নম্বৰ, তো আপোনালোকে ভেলিড GST নম্বৰটো মেণ্ডেটৰী হয়, তো আপোনাক দিবই লাগিব। তো GST নম্বৰটো আপোনাক ইয়াতে দি দিব। তাৰপিছত চাগে আপোনালোকে উদ্যম,
যদি আপোনালোকে অধ্যয়ন যদি আপোনাৰ আছে তো আপোনালোকে দিব পাৰিব আৰু যদি নিদিয়ে একো প্ৰব্লেম নাই তো এটা কথা মই জনাই দিওঁ আপোনাৰ যিসকলত ৰঙাকৈ ষ্টাৰ মাৰ্ক দিয়া আছে চাগতে ষ্টাৰ মাৰ্ক দিয়া আছে তো সেইসমূহ আপোনাক ফিল কৰিব লাগিব মেণ্ডেটৰী হয় বাকীবোৰ আপোনালোকে এৰি দিলেও একো প্ৰব্লেম নাই তাৰপিছত চাগে আপোনালোকে ইয়াৰ অফ এক্সপিৰিয়েঞ্চ আপুনি চাব পাৰিছে তো ইয়াৰ অফ আপোনাৰ কিমান এক্সপিৰিয়েঞ্চ আছে আপোনাৰ বিজনেছটো যে কৰি আছে কিমান এক্সপিৰিয়েঞ্চ আছে সেইটো আপোনালোকে দিব পাৰিব আৰু দিব বিচাৰে আৰু যদি নিদিয়ে একো প্ৰব্লেম নাই তাৰপিছত আপোনালোকে এনুৱেল টাৰ্ণ অভাৰ তো এনুৱেল আপোনাৰ কিমান ইনকাম সেইটো আপোনালোকে দিব পাৰিব এনুৱেল টাৰ্ণ অভাৰ 2 আছে তাৰপিছত এনুৱেল টাৰ্ণ অভাৰ 3 আছে তো আপোনালোকে যদি দিব বিচাৰে আপোনালোকে দিব পাৰিব যদি নিদিয়ে একো প্ৰব্লেম নাই তো এইটো ফিল কৰাৰ পিছত আপোনালোকে সেভ ডিটেইলছত আপোনাক ক্লিক কৰিব লাগিব তো সেভ ডিটেইলছ ক্লিক কৰাৰ পিছত আপোনালোকে সেভ হৈ যাব তাৰপিছত চাইতে আপোনালোকে আপলোডিং অফ সাপোর্টিং ডকুমেন্টস তো এতিয়া আপোনালোকে আপলোডিং অফ সাপোর্টিং ডকুমেন্টস দিব লাগিব তো কি দিব চাইতে আপোনালোকে লিখা আছে আৰু যেটো আপোনাৰ ফৰমেট হ'ব সেই ফৰমেটটো কেনেকুৱা হ'ব চাইতে লিখা আছে অল সাপোর্টেড ডকুমেন্টস ইন পিডিএফ জেপিইজি আৰু পিএনজি তো এইকেইটা ফৰমেটত হ'ব লাগিব তেতিয়াহে আপোনালোকে ইয়াতে একসেপ্ট হ'ব তো আপুনি নিশ্চয় গম পালে তো আপোনালোকে পিডিএফ জেপিইজি আৰু পিএনজি ফৰমেটত হ'ব লাগিব তেতিয়াহে আপোনালোকে ইয়াতে আপলোড হ'ব ইয়াৰ আগত কিন্তু আপোনালোকে আপলোড ইয়াতে নহ'ব বা আপোনালোকে ইয়াতে একসেপ্ট নকৰিব তো প্ৰথমতে চাইতে আপোনালোকে আপলোড এড্ৰেছ প্ৰুফ তো আপোনালোকে প্ৰথমতে আপলোড এড্ৰেছ প্ৰুফ এটা আপোনাক দিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন দিব পাৰিব একো প্ৰব্লেম নাই যদি আপোনাৰ আধাৰ কাৰ্ড নাই তো আপোনালোকে ভোটাৰ আইডিখন দিব পাৰিব একো প্ৰব্লেম নাই আৰু যদি ভোটাৰ আইডি নাই তো আপোনালোকে পাছপোৰ্ট বা আপোনাৰ ড্ৰাইভিং লাইচেন্স সেইবোৰ আপোনালোকে ইয়াতে দিব পাৰিব তো এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকে এটা দি দিব তাৰপিছত চাই আপোনালোকে আপলোড ট্ৰেড লাইচেন্স যদি আপোনাৰ আছে এইটো আপোনালোকে ইয়াতে দি দিব এইটো নিদিলেও হৈ যাব তাৰপিছত চাই আপোনালোকে যদি এড্ৰেছ প্ৰুফ যদি আপোনালোকে নিদিয়ে সেইটো আপোনালোকে হৈ যাব একো প্ৰব্লেম নাই তাৰপিছত দিব লাগিব অধ্যয়ন যদি আপোনাৰ আছে তো আপোনালোকে অধ্যয়নটো আপোনালোকে আপলোড দি দিব তাৰপিছত যদি আপোনালোকে চাগতে আপলোড পেন তো আপোনালোকে পেন কাৰ্ড যিটো আছে সেইটো কিন্তু আপোনালোকে ইয়াতে আপলোড দিব লাগিব এইটো মেণ্ডেটৰী হয় তো চাগতে আপোনালোকে পেন কাৰ্ড নম্বৰটো আপোনালোকে ইয়াতে যিটো পেন কাৰ্ড হয় সেই পেন কাৰ্ডটো আপোনালোকে আপলোড দি দিব তাৰপিছত চাগতে আপোনালোকে আপলোড জিএসটি তো আপোনালোকে জিএসটি কিন্তু ইয়াতে আপলোড দিব লাগিব তো আপোনালোকে আপলোড ইয়াতে দিব চাগতে যে আপলোড জিএসটি ষ্টাৰ মাৰ্ক দিয়া আছে এইটো আপোনালোকে দিব লাগিব তো বাকীসমূহত কিন্তু ষ্টাৰ মাৰ্ক দিয়া নাই সেইটো আপোনালোকে নিদিলেও হৈ যাব তো পেন কাৰ্ড আৰু আপোনাৰ জিএসটি যিটো আছে সেইটো আপোনালোকে ইয়াতে আপলোড দিব লাগিব তাৰপিছত চাইতে লিখা আছে আপলোড আইটিআৰ এইটো আপোনালোকে নিদিলেও হৈ যাব তো নিশ্চয় গম পালে তাৰপিছত চাইতে আপোনালোকে এডিশনাল ইনফরমেশন তো আপোনালোকে এডিশনাল ইনফরমেশন চাইতে আপোনালোকে অল সাপোর্ট ডকুমেন্টস ইন পিডিএফ জেপিইজি আৰু পিএনজি ফৰমেটত হ'ব লাগিব তেতিয়াহে কিন্তু ইয়াতে একসেপ্ট হ'ব চাইতে আপোনালোকে বিজনেছ অৰ্গানাইজেশ্যনটো আপোনালোকে ইয়াতে দিব লাগিব যেটো আপোনাৰ বিজনেছ অৰ্গানাইজেশ্যন হয় সেইটো আপোনালোকে ইয়াতে দিব লাগিব তো আপলোড ইয়াতে দি দিব তাৰপিছত চাইতে আপোনালোকে বিজনেছ অৰ্গানাইজেশ্যন চাইতে আপোনালোকে দুটা আপোনালোকে এটা আপোনাক দিলে হৈ যাব দুটাৰ এটা আপোনালোকে যিকোনো এটা আপোনালোকে ইয়াতে দুটাতে আপোনালোকে দিব লাগিব কাৰণ ইয়াতে ষ্টাৰ মাৰ্ক দিয়া আছে তো এটাই আপোনাক দিলে ইয়াতে হৈ যাব এইটোতো আপোনাক সেম দিব এইটোতো আপোনাক ইয়াতে সেম দিব ইয়াতে এটাই অপচন আছে তো চাইতে আপোনাক বিজনেছ অৰ্গানাইজেশ্যন বা আপুনি বিজনেছ বা অৰ্গানাইজেশ্যন দুটাৰ এটা আপোনাক ইয়াতে দিব পাৰিব তো নিশ্চয় গম পালে তো এইটো দিয়াৰ পিছত চাইতে আপোনালোকে সাবমিট বাটনত ক্লিক কৰিব লাগিব তো যেতিয়া আপোনালোকে সাবমিট বাটনত ক্লিক কৰিব তো এইটো আপোনাৰ ফিল হৈ যাব আপোনাৰ সাবমিট হৈ যাব তো আপোনালোকে ভালকৈ আপোনালোকে চাইছে আপোনালোকে এইটো আপোনালোকে আপলোড দিব ভালকৈ চাইছে আপোনালোকে কিন্তু ইয়াতে আপলোড দি দিব যদি আপোনালোকে কিবা ভুল কৰি থাকে তেনেহ'লে আপোনালোকে যিটো সুবিধা সেইটো কিন্তু আপোনালোকে লাভ নকৰিব তো আপুনি নিশ্চয় গম পালে আৰু ফৰমেটটো আপুনি নিশ্চয় গম পালে জেপিইজি পিডিএফ আৰু পিএনজি আৰু জেপিইজি ফৰমেটত আপোনাৰ হ'ব লাগিব তেতিয়াহে কিন্তু ইয়াতে একসেপ্ট হ'ব তো আপুনি নিশ্চয় গম পালে তো এনেকৈ আপোনালোকে স্বনিৰ্ভৰ নাৰী আঁচনিত আবেদন কৰি ল'ব একদম ইজি প্ৰচেছ হয় আপোনাৰ কোনো দোকানত যোৱাৰ প্ৰয়োজন নাই আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে কিন্তু আপোনালোকে স্বনিৰ্ভৰ নাৰী আঁচনিখনত আবেদন কৰি ল'ব পাৰিব তো আপুনি নিশ্চয় গম পালে তো এনেকৈ আপোনালোকে আবেদন কৰিব যদি আপোনালোকে আবেদন কৰিব নোৱাৰে তো মোক কমেণ্টত জনাব তো ইয়াৰ ওপৰত আৰু ভালকৈ ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম তো লাইভ প্ৰুফ মই আপোনালোকক দেখাই দিম যদি আপোনালোকে আবেদন কৰিব নোৱাৰে তো আপোনালোকে কমেণ্টত জনাব তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই স্বনিৰ্ভৰ নাৰী আঁচনিখনত আবেদন কৰি ল'ব পাৰে ধন্যবাদ।